ভাগৱতৰ মূল বিষয়টোৱে হৈছে কি? শুনা। শুনা সভাসদ সব যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ মহন্তৰ মুখে কথা শুনা প্ৰথমত তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ চৰণে তেৱে ভকতি বাঢ়য়। ইমান সুন্দৰভাৱে কৈছে নহয়নে? যে সেই সভাত উপস্থিত থকা লোকসকল যে শুনা, প্ৰথমতে কি? শুনা সভাসদব যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ। শ্ৰৱণ মানে শুনা, সকলোৱে জানে। আৰু কথাবিলাক শুনিলেহে মনৰ সংশয়বিলাক আঁতৰে, আৰু সংশয়বিলাক আঁতৰিলেহে কৃষ্ণ বিষয়টোৰ প্ৰতি শ্ৰদ্ধাটো উপজে ন। কিন্তু সংসাৰত যদি আটাইতকৈ ডাঙৰ সমস্যা আছে, সেইটো কি বাৰু? এই শুনাটো বহুত ডাঙৰ সমস্যা। বৰ টান কাম শুনি থকাটো, হয়নে? আপুনি ঘৰতে চাওকচোন, ল'ৰা ছোৱালী কেতিয়াবা চিন্তাত পৰিব লগা হয়, মাক দেউতাকে কথা ক'লে নুশুনে, হয় নহয়? ল'ৰা ছোৱালীয়ে এইটো কয়, এইটো লাগে, মাক দেউতাকে দিব নিদিয়ে। সেইফালে আকৌ মাক দেউতাক চিন্তিত, ল'ৰা ছোৱালীয়ে কথা ক'লে নুশুনে, হয় নহয়? ক্লাছৰুমটোত আপোনাৰ শিক্ষক চিন্তিত, ছাত্ৰ ছাত্ৰীয়ে কথা ক'লে নুশুনে। সেইফালে ছাত্ৰ ছাত্ৰী চিন্তিত, ছাৰহঁতক কৈ আছোঁ, ছাৰহঁতে নুশুনে, ছুটি নিদিয়ে, হয়নে? এইফালে আপোনাৰ সাধাৰণ নাগৰিক চিন্তিত, চৰকাৰক কৈ আছে, চৰকাৰে কথা ক'লে নুশুনে। সেইফালে আকৌ চৰকাৰ চিন্তিত, জনতাক বুজাই আছে, কৈয়ে আছে, তেওঁ জনতাই নুশুনে, হয়নে? ইয়াত চাওক, ভগৱানে কৈয়ে আছে, ভক্তই নুশুনে। এইফালে ভক্তই কৈ আছে, ভগৱানে নুশুনে, হয় নহয়? কিয় কোৱা হৈছে? ভগৱানে কৈ আছে এটা, আমি কৰোঁ এটা। কিবা আছে? আকৌ আমি কৈ আছোঁ এটা, ভগৱানে সেইমতে নুশুনে। আমি কৈছোঁ প্ৰভু মোক আমুকটো কৰি দিয়া, তামুকটো কৰি দিয়া, সেইমতে ভগৱানে নকৰে, নহয়নে? চব খেলটো হৈছে শুনাৰ, নহয়নে? শুনাটো বহুত ডাঙৰ সমস্যা। সেইকাৰণে মইতোতো বাধ্যতাত পৰি আজি ইয়ালৈ আহিছোঁ, কাৰণ নিমন্ত্ৰণ দিলে, নিমন্ত্ৰণ ল'লোঁ, নগ'লে নহ'ব, সেইকাৰণে মই আহিছোঁ। কিন্তু আপোনালোক বাধ্যতাত অহা নাই, হয়নে? ঘৰৰ কাম বন এৰি থৈ, মানুহৰ আজিৰ যুগত কাৰো সময় নাই, ঘৰৰ নিজৰ যাৱতীয় কাম বন এৰি থৈ যে ইয়াত বহিছেহি শুনিম বুলি, হয়নে নহয়? এইটো বহুত ডাঙৰ কথা, হয়নে? এইটো বহুত ডাঙৰ কৃপা ভক্তৰ ভগৱানৰ ওপৰত। বোলে ভগৱানেহে কৃপা কৰে নহয়, ভক্তও কৃপা কৰে। আৰে শুনিবলৈ আহিছে যে, নহ'লে কোনেও কাৰো কথা নুশুনে এইখন সংসাৰত, হয় নহয়? ধেমালি নহয়, 1 মিনিট সময় কোনেও কাৰো কথা নুশুনে, ইয়াত ঘণ্টা জুৰি বহিবলৈ আহিছে, বহুত ডাঙৰ কথা। সেইকাৰণে সময়কণ যে দিয়া গৈছে, তাৰ মূল্যটোও বুজিব লাগিব ন, কাৰণ দিয়া গৈছে। জীৱনৰ প্ৰতিটো ছেকেণ্ড কমি কমি গৈ আছে, মৃত্যু অভিমুখী যাত্ৰাত গৈ আছোঁ। কাৰণ আমিও একোজন চাবলৈ গ'লে ভাৱৰূপত পৰীক্ষিত, যি নিজে এজন পৰীক্ষাৰ্থীও, যি নিজে এজন পৰীক্ষকো। এইখন সংসাৰত চলিবলৈ 2টা গুণ মানুহৰ ভিতৰত লাগে। কিছু কিছু কামত পৰীক্ষাৰ্থী হ'বলগীয়া হয়, আমি পৰীক্ষা দিবলগীয়া হয় নহয় জীৱনটোত, জন্ম মৃত্যু জৰা ব্যাধি, সেইটোতো বহুত ডাঙৰ পৰীক্ষা, নহয়নে? ধৰ্ম অধৰ্ম, ভাল বেয়া। কিন্তু সকলোৱে সকলো কথা জানে, সকলোৱে সকলো কথা বুজে, কিন্তু কণ্ডিশ্যনটো চবৰে দুৰ্যোধনৰ নিচিনা হয়। দুৰ্যোধনে কৈছিল নে, প্ৰভু মই জানো এই মই কৰি থকা কামটো অধৰ্ম বুলি, কিন্তু মই এইটো এৰিব নোৱাৰোঁ, হয় নহয়? মই জানো যে সেইটো ধৰ্ম, কিন্তু মই এইটো কৰিবলৈ মোৰ ইণ্টাৰেষ্ট নাই। আমাৰো কণ্ডিশ্যনটো তেনেকুৱা হয়, চবে চব জানে, কোনো নজনা নাই দিয়কচোন। কাকো বুজাব নালাগে নহয় যে বোপা এইটো খাব লাগে, এইটো খোৱা, এইটো খাব নালাগে, আমুকলৈ যাবই লাগে, আমুকলৈ যাব নালাগে, এইটো কথা ক'ব লাগে, এইটো কথা ক'ব নালাগে। এইবিলাক কথা শাস্ত্ৰ পঢ়ি বুজা কথা নি? নহয় ন। ঈশ্বৰে বিবেক এটা দিছে, চবে জানে, কিন্তু গোটেই পাককেইটা সেইকেইটা বিষয়তেই লাগি থাকে। কাৰণ মই জানো প্ৰভু মোৰ এইটোত ইণ্টাৰেষ্ট নাই, মোৰ এইটো ক'বই লাগিব, হয় নহয়? সেইকাৰণে সেই স্থিতিটোৰ পৰা মানুহে আকৌ এইটো ভুল বুজি ভাবি থাকে,
মানুহে কয় দুৰ্যোধনে বোলে গোটেই জীৱনটো বেয়া কামটোকে কৰিলে, কিন্তু বোলে 100% দি পেলাই যে কৰিলে, 100% সমৰ্পিত হৈ যে কৰিলে, আগতীয়াকৈ গৈ বোলে স্বৰ্গত বহি আছেগৈ। এইবোৰ চাওক বাং কথা। আপুনিয়ে ভাবি চাওক, এজন মানুহে যদি জীৱনটোত গোটেই বেয়া কামেই কৰে, বেয়া কামটোকে বোলে 100% কৰিলে সমৰ্পণেৰে, সেইকাৰণে বোলে তেওঁ স্বৰ্গ পাইছে, সেইটো কেনেকৈ সম্ভৱ? নহয় ন? যদি খেলি মেলি কৰ্ম কৰে, ভগৱানে নিজৰ ঘৰৰ মানুহকে সোধাই এৰা নাই, আমাক কেনেকৈ এৰিব? জয় বিজয়। পিছত অপৰাধৰ ক্ষমাও বিচাৰিলে, ক্ষমাও কৰি দিলে, কিন্তু কি ক'লে? বোপায়ো ভুলটো যে কৰিলা, যাবই লাগিব, এতিয়া উপায় নাই, হয় নহয়? এতিয়া সেইকাৰণে আমি ইয়াত পৰীক্ষা দিবলৈকে আহিছোঁ। ক'ৰ পৰা কোন আহিছোঁ আমি নাজানো, নহয়নে? এনেই কয় বোলে 84 লক্ষ জুনি পাৰ কৰি মানুহে মানুহৰ শৰীৰটো পায়। ক'ত কি ভ্ৰমণ কৰিছোঁ কোনে দেখিছে? কালি ভাত কিহে খালে বুলি ক'লে সেইটোকে মানুহৰ মনত নাথাকে, আছে জানো? ঘপককৈ সুধি দিয়কচোন, ক'ব নোৱাৰে, নহয়নে? তেতিয়াহ'লে ইমান জনম পাৰ হৈ অহা কথা কেনেকৈ মনত থাকিব? মনত থকাটো সম্ভৱ নহয়, আৰু মনত থকাটো প্ৰয়োজনো নাই, কাৰণ কিছু কথা পাহৰি যোৱাটো প্ৰয়োজন, নহয়নে? ক'ত কি থেকেচা খালোঁ সেইবিলাক পাহৰাটো প্ৰয়োজন। ইয়াৰ পিছত কি ক'লে? বোলে মানুহ হ'লা, মানুহ হৈ পেলাই বোলে হৰি ভক্তি কৰিব লাগে, তেতিয়াহে মনুষ্য জীৱনটোৰ সাৰ্থকতা। এইটো সকলোৱে কয় ন? হৰি ভক্তি কিয় কৰিব লাগে? কি ডাঙৰ কথাটো হ'লনো? হৰি ভক্তি কৰিলে মানুহে খাবলৈ পায় নি? পিন্ধিবলৈ পায় নে? জীৱনত নোহোৱা কামটো হৈ যায়? মানুহে আকৌ সেইটো ভাবিও ধৰ্ম কৰিবলৈ আহে, জানেনে? 60% মানুহে এনেকুৱা আছে, এই ধৰ্ম কৰ্ম অকণমান কিয় কৰিব লাগে, এই গহ দুখ কাল দুখ এইবিলাকৰ পৰা অকণমান বোলে খণ্ডন হৈ থাকে। মানুহে জীৱনত ৰাম ঠগন এটা খায়। কেতিয়া ৰাম ঠগন খায় জানেনে? যেতিয়া মানুহজনে এইটো ভাবি ভক্তি কৰিবলৈ আহে যে মই ভক্তি কৰিছোঁ বা ধৰি লওক নীতি নিয়মবিলাক পালন কৰি আছোঁ, তাৰ ফলত কি হ'ব? মোৰ গহ দুখ কাল দুখ দৈৱ দুখ এইবিলাক অকণমান হ'লেও খণ্ডন হৈ যাব। তেতিয়া মানে ৰাম ঠগন খায়, একো খণ্ডন নহয় নহয়। তাৰপিছত সন্দেহটো আৰম্ভ হৈ যায়, এই মই ইমানখিনি কৰিছোঁ মেলিছোঁ, নাই এইখন নহয়, যা যিপান নকৰোঁৱেই, হৈ যায় ন? ৰাম ঠগন বুলি কিয় কোৱা হৈছে? কাৰণ ভক্তি সেইকাৰণে কৰা নাযায়। পৰীক্ষিতে 7 দিন 7 ৰাতি শুনিলে, হয় বোলে 7 দিন 7 ৰাতি ভাগৱত শুনিলে, তক্ষক বোলে 1 মিনিট লেটকৈ পাইছেগৈ, তেতিয়াও বেলেগ কথা, এইয়া বোলে ভাগৱতৰ ফল চোৱা। আমিতো সেইটোত লাগিলোহেঁতেন, হয় নহয়? অভিশাপ পালে 7 দিনৰ ভিতৰত মৰিব বুলি, সেই 7 দিনৰ কাৰণে বোলে 1 মিনিট লেটকৈ পালেহি, 1 মিনিট দেৰি কৰি বোলে তক্ষক পালেগৈ। নাই পকে একদম কাৰেক্ট টাইমতে উপস্থিত হৈছেগৈ, নহয়নে? যদি আমাৰ ক্ষেত্ৰত সেইটো হ'লহেঁতেন, আমাক যদি ক'লেহেঁতেন, পৰীক্ষিতৰ জেগাত যদি ধৰি লওক কল্পনা কৰি চাওক, আপুনি মই আছোঁ যেনিবা, আৰে 7 দিন 7 ৰাতি ভাগৱত শুনিলে যদি মোৰ তক্ষক নহাকৈ থাকে, তেতিয়াহ'লে মই ভাগৱত নুশুনোৱে আকৌ। মই কিন্তু সেইটো ক'লোহেঁতেন, নিজকে সুধি চাওকচোন, আপোনাৰ উত্তৰ সেইটোৱেই হ'লহেঁতেন। 7 দিন 7 ৰাতি ভাগৱত শুনি যদি তক্ষকৰ হাতত মই মৰিব লগা হয়, তেতিয়াহ'লে কিয় শুনিম? সেইকাৰণে স্পষ্টতাটো আৰম্ভণিতে দিয়া গৈছে। ভাগৱতে জীৱনৰ পোৱা নোপোৱাবিলাক পৰিৱৰ্তন নকৰে। ভাগৱতে কি কৰে? পোৱা নোপোৱাবিলাকৰ প্ৰতি দৃষ্টিটো পৰিৱৰ্তন কৰে। আৰু দৃষ্টিকোণটো যেতিয়া মানুহৰ সলনি হয় ন, তেতিয়া সকলো বিষয় সলনি হৈ যায়। ৰাম ঈশ্বৰ, কৃষ্ণ ঈশ্বৰ, শব্দ একেটা, বাক্য একেটাই, কিন্তু একেটা বাক্যকে শুনি কাৰোবাৰ মনত ভক্তি উপজে। কৃষ্ণ ঈশ্বৰ হয়, ভগৱান কৃষ্ণ ঈশ্বৰ, আৰু এজনৰ মনত আকৌ সন্দেহ উপজে, এই কৃষ্ণ ঈশ্বৰ হয় জানো, হয়নে নহয়? এজনৰ মনত দুমোজা উপজে, এই কিজানি ঈশ্বৰ বুলি নক'লে আকৌ পাপ লাগিব, আকৌ ঈশ্বৰ বুলিনো কেনেকৈ মানি লওঁ, কৃষ্ণচোন দেখিবলৈ আমাৰ মানুহৰ নিচিনা। বাক্য একেটাই ন, কাৰোবাৰ মনত ভক্তি উপজিছে, কাৰোবাৰ মনত সন্দেহ, কাৰোবাৰ মনত দুমোজা। তেতিয়াহ'লে সমস্যা বাক্যটোত নাই, সমস্যা উপদেশবিলাকত নাই, সমস্যা ক'ত আছে? ব্যক্তিজনৰ সেই মানসিক স্থিতিটোৰ ওপৰত, তেওঁৰ স্থিতিটো কি? কাৰণ ভাগৱতত সকলো কথা স্থিতিক লৈ কোৱা গৈছে। সেই স্থিতিৰে প্ৰমাণ এতিয়া পাঠেও ক'ব। আপুনি চাওক, যিকোনো কাম সম্পাদনৰ মানুহৰ মূলতঃ 3টা উদ্দেশ্য থাকে: ইচ্ছা, আৱশ্যকতা আৰু বাধ্যতা। কাষৰ ঘৰলৈ যাবলৈ ইচ্ছাটো লাগে, তাৰ আৱশ্যকতা নাথাকিবও পাৰে। দ্বিতীয়তে, কেতিয়াবা কিছুমান কাম মানুহে আৱশ্যকতাত পৰি কৰে, প্ৰয়োজনীয়তাত। হস্পিটেল যাব লাগে, হস্পিটেল যাবলৈ কাৰোবাৰ ইচ্ছা থাকে নি? এই জীৱনত মই এবাৰ হস্পিটেল যাব লাগিব, ফাৰ্মাচী দৰৱ খাব লাগিব, কাৰ মনত নাথাকে? কিন্তু বেমাৰত পৰিলে যাবলগীয়া হয়, সেইটো কি? আৱশ্যকতা। আৱশ্যকতা আছে, কিন্তু তাত ইচ্ছা আৰু বাধ্যতা নাই। তৃতীয়তে চাওক, বাধ্যতা। বেয়া কাম এটা কৰিলে জেললৈ যাবই লাগিব,
এতিয়া জেললৈ যাবলৈ কাৰো ইচ্ছাও নাথাকে, প্ৰয়োজনীয়তাও নাথাকে, কিন্তু বেয়া কামটো কৰিলে যাবই লাগিব ন, সেয়া লাগিলে আপুনিয়ে হওক বা ময়ে নহওক কিয়। তেতিয়াহ'লে এইটো জনাটো প্ৰয়োজন ন। এই যে আহিছোঁ ইয়ালৈ, ইচ্ছা কৰি আহিছোঁ নে প্ৰয়োজনীয়তাত পৰি আহিছোঁ নে বাধ্যতাত পৰি আহিছোঁ, হয়নে নহয়? কিছু ইচ্ছা কৰি আহে নামঘৰলৈ, কিছু প্ৰয়োজনীয়তাত পৰি আহে, আৰু কিছু বাধ্যতাত পৰি আহে। আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, ঈশ্বৰ ভক্তি ইচ্ছা কৰিলেও নহয়, আৱশ্যকতাটো নহয়, বাধ্যতাটো নহয়। পৰীক্ষাটো ধৰি লওক দিবলৈ যাওঁতেচোন সকলো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়ি শুনিও দিয়ে, ৰিজাল্টটো কেতিয়াবা অকণমান তাৰতম্য হৈ যায় ন, সেইটো আমি নিজৰ স্থিতিৰ পৰা কনফিডেঞ্চত ক'ব নোৱাৰোঁ। ঠিক তেনেদৰে ভক্তি মাৰ্গতো তেনেকুৱা, মই ক'ব নোৱাৰোঁ যে মই অমুক অমুক কৰিছোঁ, অমুক অমুক নাই কৰা। আমি এপ্লিকেশ্যনখনহে দি আছোঁ, কেনেকৈ একচেপ্ট কৰে সেইটো তেওঁৰ কথা, সেইটো ঈশ্বৰৰ প্ৰতি দিয়া স্বাধীনতা। দুটা ভাৱ আছে ঈশ্বৰৰ ভক্তি কৰাৰ ক্ষেত্ৰত, বৰ ধুনীয়া উদাহৰণ দুটা আছে। এটা হৈছে আপোনাৰ মৰ্কট প্ৰপত্তি, মাৰ্জাৰ প্ৰপন্ন। ভক্ত এই দুটা কোৱালিটিৰেই থাকে বোলে। এতিয়া চাব, মৰ্কট প্ৰপত্তি, মৰ্কট মানে হৈছে আপোনাৰ বান্দৰৰ পোৱালি, মৰ্কট বান্দৰ, আৰু মাৰ্জাৰ মানে হৈছে ক্ষমা কৰিব মেকুৰী, সংস্কৃতত মাৰ্জাৰ বুলি কয় মেকুৰীটো। বোলে এইটো আকৌ কি কথা হ'ল, মৰ্কট বান্দৰ পোৱালিটো কেনেকুৱা? বান্দৰ পোৱালিটো যেতিয়া জন্ম হয়, জন্ম হোৱাৰ পাছত দেখিছেনে বান্দৰবিলাক বগাই ফুৰা, মাকজনীয়ে যেতিয়া কোলাতে লৈ পেলাই ইডালৰ পৰা সিডাল ডাললৈ জঁপিয়াই ফুৰে, চাবচোন বান্দৰ পোৱালিটাক খামোচ মাৰি মাকৰ গাত ধৰি থাকে, হয় নহয়? দেখিছে? ইয়াৰ পিছত মেকুৰীটো চাওকচোন, মেকুৰী পোৱালিটো কি হয়, মাকে যেতিয়া ধৰি পেলাই ক'ৰবালৈ লৈ যায়, এই হাত ভৰিবোৰ কুচাই দিয়ে ন, মাকজনীয়ে ডিঙিতে কাম মাৰি পেলাই ইঠাইলৈ লৈ যায়। ভক্ত কণ্ডিশ্যনো এই দুটাই থাকে ভক্তসকলৰ। বোলে কেনেকৈ? এজনৰ সেই মৰ্কটৰ অৱস্থা যে মাকে এঠাইৰ পৰা ইঠাইলৈ নিছে বুলি তেওঁ জানিছে, কিন্তু কিজানি পৰি যায়, সেইকাৰণে মাকৰ গাতে খামোচ মাৰি ধৰি আছে, হয় নহয়? এইফালে মেকুৰীটো, মেকুৰী পোৱালিটো, সিও জানে যে মাকে এঠাইৰ পৰা আন ঠাইলৈ নিছে, নিৰ্ভয়, কিন্তু সি ধৰা নাই। সেইটো কি? সেইটো অজ্ঞানতা নি? নহয়, যে মাতৃৰ প্ৰতি তেওঁ পূৰ্ণ বিশ্বাস যে মাকে ডিঙিত ধৰি নিছে যেতিয়াও অসৎ স্থানত নেপেলাই গৈ বিপদত পৰিব লগা নহয়। ভগৱানৰ ক্ষেত্ৰতো তেনেকুৱাই, হয়নে? সেইকাৰণে অলপ আগত যে ওলাইছিল শাস্ত্ৰৰ বিষয়বিলাক চোৱাৰ চশমাযোৰৰ দুখন লেন্স আছে, এখন হৈছে বিশ্বাসৰ, এখন হৈছে প্ৰেমৰ, হয়নে? বিশ্বাসটো মানুহৰ মনত উপজিবলৈ সময় লয়, হয়নে নহয়? কোনোবা মানুহক বিশ্বাস কৰিবলৈকে চাবকচোন, কেতিয়াবা কাৰোবাৰ এদিন লাগিব পাৰে, কাৰোবাৰ এমাহ লাগিব পাৰে, কাৰোবাৰ বছৰেক লাগিব পাৰে, আৰু কাৰোবাৰ যুগ যুগ লাগিব পাৰে বিশ্বাসটো বিকাশ হ'বলৈ, হয়নে? আৰু ভাগিবলৈ নিমেষ মাত্ৰ, চকুটো টিপিয়াওঁতেও যিমান সময় নালাগে, সন্দেহ অকণমান যদি সোমাই যাবলৈ হয় ন, জীৱনত সেইটো নাটৰে, আৰু লাগিলে আৰু কিবা কিবি হৈ থাকক। তাৰ বিপৰীত হৈছে প্ৰেম। প্ৰেম উপজিবলৈ আপোনাৰ আজিকালিতো যুগত ক'বলৈ ভাল, দেখিলেই হৈ যায় বোলে, হয় নহয়? কিন্তু শেষ হ'বলৈ আকৌ যুগ যুগ লয়। সেইটো ভৌতিকৰ ক্ষেত্ৰত কোৱা নাই, ঈশ্বৰৰ ক্ষেত্ৰত। কাৰণ আমি ইমান জনম পাৰ হৈ আহিলোঁ, ভগৱানক আমি আজিলৈকে চকুৰেতো দেখা নাই প্ৰত্যক্ষ ৰূপত, হয়নে নহয়? তেওঁক আমি বোলে স্পৰ্শ কৰিব পাৰিছোঁ, তেতিয়াও বেলেগ কথা। তেওঁৰ প্ৰত্যক্ষ শব্দও শুনা নাই, কিন্তু তেওঁৰ প্ৰতি মনত যে শ্ৰদ্ধা অকণমান আছে। কিন্তু তাৰ বিপৰীতে সংসাৰত যদি আমি সেইটো প্ৰয়োগ কৰোঁ, আপোনাক মোক যদি কয় এনেকুৱা এজন মানুহক আপুনি ভাল পাওক যিজনক আপুনি জীৱনত দেখা নাই, এনেকুৱা এজন মানুহক আপুনি ভাল পাওক যিজনক আপুনি জীৱনত স্পৰ্শ কৰিব নোৱাৰে, তেতিয়াতো মানুহে ভাল পাবলৈকে বাদ দি দিব। যদি চুই চাবই নোৱাৰোঁ তেতিয়াহ'লে কেনেকৈ ভাল পাম? শুনিবলৈ অকণ বেয়া লাগিব পাৰে, কিন্তু সঁচা সেইটোৱেই। চকুৰে যদি দেখিবলৈ নাপাওঁ কেনেকৈ ভাল পাম, হয় নহয়? সেয়া লাগিলে পিতৃ মাতৃ স্ত্ৰী ভাৰ্যা যিয়েই নহওক। সেইকাৰণে সংসাৰখনৰ শ্ৰদ্ধা ভক্তি লিমিটেড, পঞ্চ তন্মাত্ৰৰ ওপৰত নিৰ্ভৰশীল, শব্দ স্পৰ্শ ৰূপ ৰস আৰু গন্ধ, এই পাঁচোটা বস্তু যদি নাথাকে কোনেও কাকো শ্ৰদ্ধা নকৰে। কিন্তু ভগৱানৰ ক্ষেত্ৰত আমি ভগৱানৰ শব্দও শুনা নাই, শব্দ স্পৰ্শও কৰিবলৈ পোৱা নাই, ৰস তেওঁৰ আগমনৰ কোনো সংকেতো পোৱা নাই, প্ৰত্যক্ষ ৰূপত যদি আমি চাওঁ ইন্দ্ৰিয়ৰ বলত, কিন্তু তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে।
মানে তেওঁৰ শ্ৰদ্ধা ইয়াৰ পৰা আছে, সংসাৰখনৰ শ্ৰদ্ধা ইয়াৰ পৰা আহে। সেইকাৰণে ইয়াত চব লাভালাভৰ। আত্মীয়জন ঢুকাই গ'লেও আমি এই বুলিহে কান্দো, ইছৰাম আজিৰ পৰা মোক আমুক বুলি কোনে মাতিব, আমুক বুলি ভাত ঘৰা কোনে মুখত তুলিব, হয় নে নহয়? শুনিবলৈ বেয়া হয় আৰু, কিন্তু বাস্তৱিকতা সেইটোৱেই। কাৰণ মোৰ আজি জীৱনত তেওঁ ইমানখিনি কৰি আহিছিল, এইটো সহায় কৰিছিল, মায়ে হ'লেও ভাতকেইটা মুখত দিছিল, এনেকুৱা কথা নহয় জানো? বা দেউতাই হওক, ককাই হওক, আইতাই হওক, ইমানখিনি মৰম কৰিছিল। মই কান্দিছোঁ কিয়? কাৰণ সেই মৰমকণ আজিৰ পৰা মই বঞ্চিত হ'লোঁ। মই এইকাৰণে কন্দা নাই যে তেওঁ বঞ্চিত হ'ল, হয় নহয়? লজিকটো লগাই চাব লাগে। সেইকাৰণে ইয়াত চব ডিপেণ্ডেঞ্চিৰ ওপৰত চলি আছে। এতিয়া তাৰ মাজত এটা সন্তুলিত জীৱন কেনেকৈ আহে? এতিয়া শ্ৰীমদ ভাগৱতৰ সাৰ বুলি, শ্ৰীমদ ভাগৱতৰ মুকুটৰ মধ্যমণি বুলি, যিদৰে মানুহৰ ৰজাবিলাকে মুকুট পিন্ধে, মুকুটত মাজৰ মণি এটা থাকে, সেই মণিটোৱে গোটেই মুকুটৰ শোভাবৰ্ধন কৰে। শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধক ভাগৱতৰ মধ্যমণি বুলি কোৱা হয়। কিয়? দশমত বৰ্ণিত লীলাসমূহ সাক্ষাৎ বোলে বৈকুণ্ঠৰ লীলা। গোবৰ্ধন, বৃন্দাবন এইবিলাক এইখন জগতৰে অংশ নহয়। এই নামঘৰৰ একেবাৰে শীৰ্ষত যি গোলোক বৈকুণ্ঠৰ আৰ্হিত আমহি ঘৰভাগ প্ৰতিষ্ঠা কৰে ন, সেই বৈকুণ্ঠৰ বোলে এই সমস্ত। কাৰণ আপুনিয়ে চাওক, আমি ক'ৰবাত যেতিয়া থাকিবলৈ যাওঁ, প্ৰয়োজনীয় বস্তুখিনি লগত লৈ যাওঁনে? কৃষ্ণও যেতিয়া বোলে 28 সংখ্যক দ্বাপৰত পূৰ্ণৰূপত সংসাৰলৈ আহিছে, অকলে অহা নাই। তেওঁ গোলোক বৈকুণ্ঠত যিমানবিলাক ঐশ্বৰ্য পাৰিষদগণ আছে, সকলো নিজৰ লগত লৈ আহিছে। শ্ৰীমদ ভাগৱতৰ সম্পূৰ্ণ 90টি অধ্যায় আছে। প্ৰথমৰ পৰা ৪ৰ্থটি অধ্যায়লৈকে ভগৱান কৃষ্ণৰ জন্মৰ প্ৰসংগ চলিছে। ইয়াৰ পাছত পঞ্চমৰ পৰা 39 সংখ্যক অধ্যায়লৈকে ভগৱান কৃষ্ণৰ প্ৰাথমিক লীলা, যিখিনি আমি ভগৱান কৃষ্ণৰ শিশু লীলা বুলি জানো। আৰু শিশু লীলাৰ পাছতে 40 সংখ্যক অধ্যায়ত ভগৱন্তৰ এজন একান্ত ভক্ত অক্ৰূৰৰ স্তুতি। ইয়াৰ পিছত 51ৰ পৰা প্ৰায় 53 নং অধ্যায়লৈকে ভগৱান কৃষ্ণৰ ব্ৰজলীলাৰ বৰ্ণনা আহিছে। আৰু তাতেই অন্তৰ্গত পৰে আমাৰ শ্ৰীমদ ভাগৱতৰ মধ্য দশম। আৰু মধ্য দশমৰ এতিয়া আৰম্ভণিৰ পুঁজিৰ বাঞ্ছা পূৰণ, য'ত ভগৱন্তই চাওক, বৰ সুন্দৰ কথা। এটা সিদ্ধান্ত আছে ভাগৱতৰ মাৰ্গত, 1 গুণ লগাইলে সহস্ৰ গুণ হবে। ভগৱন্তৰ যিকোনো কৰ্মত যদি আমি 1% লগাইছোঁ, তেতিয়াহ'লে তাৰ পৰা বোলে সহস্ৰ গুণ হয়। এইটো এটা বহুত ডাঙৰ চাইক'লজিৰ সিদ্ধান্ত। জীৱনত মানুহে ফলবিলাক আশা কৰে ন, কিবা এটা কাম কৰিলে কিবা এটা হওক। জীৱনত আমাৰ কিমানৰ ওপৰত অধিকাৰ থাকে? মাত্ৰ 20%ৰ ওপৰত। 20% আমি কৰিব লাগে, বাকী 80% আপোনা আপুনি হৈ যায়। এইটো চাইক'লজিৰ এটা ল হয়। ভাগৱতেও সেইটো কৈছে যে ভগৱন্তৰ নামত এক জীৱনৰ যি প্ৰাপ্ত হৈছে তাৰ 1 গুণ লগোৱা, বাকী সহস্ৰ গুণ আপোনা আপুনি হৈ যাব। কেনেকৈ চাওক, নিজৰ শৰীৰটোতে প্ৰমাণ ন। আৰে ভাতকেইটা সানিলোঁ, পিটিকিলোঁ, মুখত দি দিলোঁ, হজম নিজে কৰিব লগা হৈছে নি? বোলে বহি লৈ গৰুৱে হজম কৰা দি মই হজম কৰোঁ অলপ, হয়নে? বোলে মোৰ শৰীৰত এতিয়া তেজৰ প্ৰয়োজন, মোৰ হজম হোৱাৰ পিছত অন্নৰ পৰা একদম ৰক্ত উৎপন্ন কৰিব লাগিব, মই ৰক্ত উৎপন্ন কৰোঁ। কৰিব লগা হৈছে নি? নাই হোৱা ন। মোৰ প্ৰতিটো আঙুলিৰ প্ৰতিটো স্নায়ুৰ জৰিয়তে, প্ৰতিটো পেশিকাৰ জৰিয়তে শৰীৰৰ প্ৰতিটো অংগলে শক্তি প্ৰবাহিত হ'ব। ATP, এডিনোচাইন ট্ৰাইফস্ফেট বুলি কয় ছায়েন্সত। কিছুমান মলিকুলৰ শক্তিৰ কণাৰ জৰিয়তে শৰীৰটোলৈ শক্তি প্ৰবাহ হয়। মই কৰিছোঁ নি? ATP মই বনাইছোঁ নি? বংশগতি মই চলাই আছোঁ নি? নাই চলা ন। 20%। ভাতকেইটা বনালে, খাই দিলে, বাকী আপোনা আপুনি হৈছে ন। সেইকাৰণে জীৱনত যেতিয়া আমি যিকোনো কাম এটা কৰোঁ ন, কামটোত নিজৰ দায়িত্বটো বুজি, যেনেকৈ আমি ভাতকেইটা খোৱা সময়ত আমি খোৱাটো দায়িত্ব বুলি জানো, কিন্তু হজম হোৱাটো নিজৰ দায়িত্ব বুলি পালন নকৰোঁ। কাৰণ আমি জানো যে সেইটোত মোৰ অধিকাৰ নাই। সেইটোকেতো গীতাৰ জৰিয়তে বুজাব বিচাৰিলে, কৰ্মতহে অধিকাৰ আছে, ফলটোত অধিকাৰ নাই, বাকী এইবিলাক আপোনে আপুনি হ'ব। কিন্তু আমি কি হয়, সংসাৰত কামটো কৰোঁ, কিন্তু কামটোৰ পৰা কি হ'ব, কিমান % হ'ব, এইবিলাক কেলকুলেশ্যনত লাগি থাকোঁ। সমস্যাটো তেতিয়া হয়, সেইটো আমাৰ ওপৰত ডিপেণ্ডেই নকৰে। আৰু তাৰ ফলত কি হয়, এই যিটো সিদ্ধান্ত আছে 20% আৰু 80%, এইটো খেলি মেলি হৈ যায়। ভক্তি মাৰ্গতো তেনেকুৱা,
মোৰ দায়িত্ব মই নিজেই যিমান পৰিষ্কাৰ পৰিচ্ছন্ন হৈ মানসিকভাৱেও কায়িকভাৱে ভগৱন্তৰ ওচৰত সমৰ্পিত হোৱা, সিমানকণ কৰিব লাগে। বাকী আপোনা আপুনি হৈ যাব। বুলিব কেনেকৈ বুজি পাম ভাগৱত দেখিবলৈ ইমান ডাঙৰ গ্ৰন্থ, ক'ত সৎসংগ বিচাৰি যাম, কলিযুগ হৈছে, চাৰিওফালে সমস্যা, কোনে ভাবিবলৈ কৈছে? একো ভাবিব নালাগে। মনত যদি সমৰ্পণটো আছে ন, বাকী 80% তেওঁ লৈ যাব। আৰে প্ৰহ্লাদটো দৈত্যৰ মাজত আছিল, হয় নহয়? কোনেও তাত ভগৱানৰ নাম নলয়। আৰু যিকেইজনে লৈ আছিল এই কশিপুৰৰ ভয়ত সেইকেইজনেও বন্ধ কৰি দিলে লোৱা, নহ'লেতো ৰজাই সোধাই নেৰে। প্ৰহ্লাদ মাত্ৰ 5 বছৰীয়া এটি শিশুহে আছিল, তেওঁৰ কোনো পৰিৱেশ নাছিল ভক্তি কৰাৰ বাবে, কিন্তু অকণমানো বিচলিত নহ'ল। যেতিয়া কশিপুৰে পোনপ্ৰথমতে, মাজতে কৈছোঁ আৰু সকলোৱে জানে যে হাতীয়ে গছকালে, বিহ দিয়ালে, সাপে খুটাই মাৰিব বিচাৰিলে, নামাৰিলে। পিছত যেতিয়া পঞ্চম বেলিকা ক'লে বোলে 1000 ফুট ওখৰ পৰ্বতৰ পৰা প্ৰহ্লাদক ঢকা মাৰি পেলাই দিয়ে, তেতিয়া যিসকলে সৈন্যই প্ৰহ্লাদক শাস্তি দিবলৈ নিছিল ন, তেতিয়া তেওঁলোকৰ মাজত এটা কথোপকথন চলিছিল। তেতিয়া মানে সেই দৈত্যসকলে কৈছে যে মহাৰাজে আপোনাক ইমান কষ্ট দিছে নিজৰ পুত্ৰ বুলি ভাবিও, কিন্তু তেওঁ এইটো অনুভৱ কৰিব পাৰে যে বাৰে বাৰে আপোনাক কিবা এটা শক্তিয়ে ৰক্ষা কৰি আছে। প্ৰহ্লাদক যেতিয়া ঢকা মাৰিবলৈ আগবাঢ়িছে ন, তেতিয়া প্ৰহ্লাদৰ মনত কোনো ভয় ভাৱ নেদেখি মানে সেই শাস্তি দিবলৈ যোৱা সৈন্যকেইজনে সুধিছিল যে এতিয়া আপোনাক আমি ইমান 1000 ফুট তললৈ পেলাই দিম, আপোনাৰ মনত অকণমানো ভয় নাইনে? বোলে নাই, মই ভয় কিয় কৰিম, কাৰণ মোক ভগৱন্তই ৰক্ষা কৰিব ন। কথাবিলাক একেবাৰে সহজ, কিন্তু গভীৰতাবিলাক বহুত ভবাতকৈও গভীৰ। তেতিয়া সেই সৈন্যকেইজনে কৈছে যে ঠিক আছে, আপোনাক যেনিবা আগতে 3-4 বাৰ ভগৱানে ৰক্ষা কৰিলে, কিন্তু বাই চান্স কিবা কাৰণত এইবাৰ যদি আপোনাক ভগৱানে ৰক্ষা নকৰে? তেতিয়া প্ৰহ্লাদৰ সহজ উত্তৰ আছিল, নকৰিলে নাই আৰু, কাৰণ জীৱনৰ সকলো পৰিস্থিতিত তেওঁৰ মোৰ প্ৰভু হয়, গতিকে মোৰ সকলো পৰিস্থিতিত তেওঁৰ অধিকাৰ আছে। মোৰ ওপৰত, মোৰ লগত ভাল কৰে বেয়া কৰে, ৰক্ষা কৰে নকৰে, সেইখিনিক লৈ ভগৱন্ত স্বতন্ত্ৰ। ইয়াতকৈ ডাঙৰ সাহস কি আছে? আমি লাগি থাকোঁ কি এই সুখ হ'ব দুখ হ'ব ইত্যাদি বিষয়খিনি, সেইটোত আমাৰ অধিকাৰেই নাই। তেওঁ স্বতন্ত্ৰ। আমাৰ জীৱনত কি হয়, কিছুৱে আকৌ কয় নাই মাই লাইফ মাই ৰুল, মহাভ্ৰমত আছে, নিজৰ ৰুলৰ মতে কোনেও একো কৰিব নোৱাৰে, নিজৰ ৰুল মতে উশাহকেইটা ল'ব নোৱাৰে। কিহৰ মাই লাইফ মাই ৰুল? নচলে ন। আপোনাৰ মোৰ জন্মও নিজৰ মতে হোৱা নাই, মৰিবও নোৱাৰোঁ নিজৰ মতে, জীয়াই থাকিবও নিজৰ মতে নোৱাৰোঁ। নিজৰ মতে জীয়াই আছে জানো কোনোবা? নাই ন। উশাহ নিশাহকেইটাৰ ওপৰতে আমাৰ অধিকাৰ নাই। ভাগৱতে সেই স্পষ্টতাটো দিব বিচাৰিছে যে সকলো কথা আমাৰ ওপৰত নিৰ্ভৰ নকৰে, আমাৰ ওপৰত এটা বহুত শক্তিশালী শক্তি আছে, তেওঁৰ ওচৰত সমৰ্পিত হৈ জীৱনৰ যাৱতীয়খিনি কৰি যোৱাটো প্ৰয়োজন। কিন্তু মানুহে যেতিয়া নিজৰ স্থিতিটোক লৈ সংশয়ত থাকে ন, তেতিয়াহ'লে কি হয়, এটা মই সৰু কথা এটা কৈছোঁ চাবচোন। কিছুমান মানুহ অকলে থাকিবলৈ খুব ভয় কৰে, অকলে থাকিবলৈ ভয় কৰে। অকলে থাকিবলৈ ভয় কিয় কৰা যায় জানেনে? অকলে থাকিবলৈ তেওঁ কিবা ভূত প্ৰেত আহিব সেইটো ভাৱত ভয় নকৰে। অকলে থাকিলে কি হয়, একমাত্ৰ তেওঁহে তেওঁৰ লগত থাকে, হয়নে? আৰু নিজৰ বাস্তৱিকতাটোৰ সৈতে যেতিয়া মানুহজন সন্মুখীন হয় ন, তেতিয়া তেওঁ পাগলৰ নিচিনা হৈ যায়, নিজৰ বাস্তৱিকতাৰ সৈতে যেতিয়া সন্মুখীন হয়। সেইকাৰণে তেওঁ ভিৰত থাকিব বিচাৰে। ভিৰত থাকিলে কি হয়, নিজৰ বাস্তৱিকতাটোৰ পৰা তেওঁ আঁতৰি ভিৰটো যিটো ফ্ল'ত গৈ আছে ন, সেইটো ফ্ল'তে গৈ থাকে, অনুভৱ নহয়। ভাগৱতৰ মাৰ্গত চাব একান্ত হোৱাৰ কথা কৈছে, যে নিজক সময় দিয়া। আমি নিজক সময় নিদিওঁ, আমি আনক সময় দিওঁতে জীৱনটো গুচি যায়। নিজক বুজাটো, আমিতো লাগি থাকোঁ আনক বুজিবলৈ। আমুকলৈ গৈছিলোঁ গম পালোঁ আমুক কেনেকুৱা, তামুকলৈ গৈছিলোঁ আমুক কেনেকুৱা গম পালোঁ। আৰে নিজে কেনেকুৱা আজিলৈকে সেইটোকে বুজিব পৰা নাই, আকৌ আনক বুজিবলৈ লাগি আছোঁ, হয় নে নহয়? ভাগৱতে নিজক বুজিবলৈ কয়, নিজক নুবুজাকৈ আনক বুজিবলৈ চেষ্টা কৰাটো সময় নষ্টৰ বাহিৰে একো নহয়। এতিয়া মধ্যদশমতে কি প্ৰসংগ চলি আছে আপোনালোকে জানে যে ৰুক্মিণী হৰণ, বৰ সুন্দৰ প্ৰসংগ। ভগৱন্তৰ লীলাৰ জৰিয়তেও কেনেকুৱাখিনি কথা তাৎপৰ্য প্ৰকাশ কৰিছে যে জানে, সকলোৱে জানে যে ৰুক্মিণী কাৰ কন্যা আছিল? মহাৰাজ ভীষ্মক, কুণ্ডিল ৰাজ্যৰ ৰজা মহাৰাজ ভীষ্মকৰ। আৰু লীলাৰ মতেতো কোৱা যায় ৰুক্মিণী স্বয়ং লক্ষ্মীৰ অৱতাৰ, নহয়নে? ভীষ্মকৰ ৰাজ্য কি? কুণ্ডিল নগৰী, নহয়নে? এখন কুণ্ডিল নগৰ আপোনাৰ মোৰ ভিতৰতো আছে।
আমাৰ এই স্থূল শৰীৰটোৰ ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে বুলি কোৱা যায় নহয়, যাক চাপটেল বডি বুলি কয়। সেই সূক্ষ্ম শৰীৰটোৰ একেবাৰে নিম্ন অংশত 4টা পদুমৰ পাহি সদৃশ বোলে এটা শক্তিৰ মণ্ডল আছে, যাক ভাগৱতৰ দৃষ্টিৰে ভাষাৰে মূলাধাৰ চক্ৰ বুলি কয়। আজিকালিতো মানুহে সেইবিলাক চক্ৰ বুলি ক'লে আমুক তামুক ঢেৰ কিবা কিবি কথা কয়, ধ্যান প্ৰণালী। সেই মূলাধাৰ চক্ৰত জীৱৰ প্ৰাণ শক্তি সুপ্ত হৈ থাকে। গোটেই জীৱনটো ব্যক্তিজনে আধ্যাত্মিক সাধনা কৰে ঊৰ্ধ্বগামী হ'বলৈ। সেই প্ৰাণ শক্তি লিংগদ্বাৰ আৰু গুহ্যদ্বাৰৰ মাজত যি প্ৰাণ শক্তি আছে ন, তাক সুষুম্না নাড়ীৰে ঊৰ্ধ্বগামী কৰা। বৈকুণ্ঠৰো 7টা ভাগ আছে ন, 7টি ভাগ। শৰীৰতো 7টি ভাগ আছে। মূলাধাৰ, স্বাধিষ্ঠান, মণিপুৰ, অনাহত, কণ্ঠত বিশুদ্ধি, আজ্ঞা আৰু ব্ৰহ্মৰন্ধ্ৰত সহস্ৰাৰ। যেতিয়ালৈকে 7টা স্তৰ পাৰ নকৰে জীৱৰ প্ৰাণ শক্তিয়ে, তেতিয়ালৈকে সি মুক্তি নাপায়। এতিয়া সেই কুণ্ডিল নগৰত সেই প্ৰাণ শক্তিটো যেতিয়া পাক খাই পেলাই বদ্ধ হৈ থাকে ন, তাকে কোৱা হয় কুণ্ডলিনী শক্তি বুলি। যোগশাস্ত্ৰত তেনেকৈ কোৱা যায়। আৰু সেয়াই হৈছে কুণ্ডিল নগৰ, যি কুণ্ডিল নগৰত জীৱৰ মূল প্ৰাণ শক্তি বদ্ধ হৈ আছে। আৰু সেয়াই ৰাৱণে সীতাক হৰণ কৰি নি বন্দী কৰি থোৱা তাৎপৰ্য। তাৰ সেই পিতামহ, ক্ষমা কৰিব, ৰজা ভীষ্মকৰ। কুণ্ডিল নগৰ ৰজা কোন? ভীষ্মক, নহয়নে? ভীষ্মক কোন? প্ৰত্যেক জীৱ ভীষ্মক। কেনেকৈ? কাৰণ ভীষ্মকৰ কন্যা কোন? ৰুক্মিণী। ৰুক্মিণীৰ তাৎপৰ্য কি? ৰুক্মিণী কাৰ অংশ অৱতাৰ বুলি দেখুৱাইছে? লক্ষ্মী। ঐশ্বৰ্য, ঐশ্বৰ্য কি? শক্তি। প্ৰত্যেক জীৱৰ শৰীৰত অস্তিত্ব তেতিয়ালৈকে সম্ভৱ যেতিয়ালৈকে শৰীৰত শক্তি আছে, নহয়নে? শক্তি অবিহনে জীৱটো বৰ্তি থাকিব নোৱাৰে, নহয়নে? আজি মই কথাও কৈ আছোঁ শক্তিৰ বাবদহে। যেতিয়া সেইবাবে শক্তি আৰু শিৱ অভিন্ন বুলি যে কয়, এনেকুৱা এটা কথা শুনিবলৈ পাইছেনে? কিয়? শিৱ শব্দে জীৱকো বুজায়, যি চৈতন্য পৰম মংগলময়। কিন্তু সেই পৰম মংগলময় চৈতন্য শিৱৰ অস্তিত্ব তেতিয়ালৈকে আছে যেতিয়ালৈকে লগত শক্তি আছে। আৰু সেই শক্তিক পাবলৈ কোনে চেষ্টা কৰিছে? তেওঁৰ ভাতৃ ৰুক্মিণীৰ ভাতৃ কোন? ৰুক্মাংগদ বা ৰুক্মবীৰ, নহয়নে? কিন্তু ৰুক্মবীৰে কাহিনীটো সকলোৱে জানেই, সেইকাৰণে মই ইমান সোমাব বিচৰা নাই এনেই কাহিনীটোত। যে যেতিয়া ৰুক্মিণীৰ বিবাহৰ প্ৰসংগ আহে, তেতিয়া তেওঁৰ পিতৃ ভীষ্মকৰ মনত কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা আছে। আৰু যেতিয়া গম পালে ৰুক্মিণী আইৰ মুখেদি যে তেওঁৰ কৃষ্ণৰ সৈতে বিবাহ হ'বলৈ ইচ্ছা, কিন্তু তেওঁৰ ভাতৃ ককায়েক ৰুক্মবীৰে সেই ক্ষেত্ৰত অসন্মত প্ৰকাশ নকৰিলে। ৰুক্মিণীক কালৈ বিবাহ দিব বিচাৰিছিল? শিশুপাল, নহয়নে? এতিয়া চাওক, প্ৰবৃত্তি দুটা আছে, এটা দৈবিক প্ৰবৃত্তি, এটা আসুৰিক প্ৰবৃত্তি। দৈবিক প্ৰবৃত্তিটো শৰীৰতে জন্ম, সি ঈশ্বৰৰ সৈতে জড়িত হ'ব বিচাৰে, নহয়নে? কিন্তু লগতে আসুৰিক প্ৰবৃত্তিটো আছে, ককাই ভাই। সুৰ আৰু অসুৰসকল ককাই ভাই নহয় জানো? দেৱতা আৰু অসুৰ ককাই ভাই নহয় জানো? দৈবিক সম্পদ আৰু আসুৰিক সম্পদ শৰীৰতেই নাই জানো? এখন সমুদ্ৰ মন্থন ইয়াতোতো হৈ আছে। ৰুক্মিণী আৰু ৰুক্মবীৰ একেজন পিতৃৰ সন্তান। এজনে প্ৰকৃতি স্বৰূপা সেই ৰুক্মিণীয়ে কৃষ্ণৰ সৈতে জড়িত হ'ব বিচাৰিছে, কিন্তু ৰুক্মাংগদে বা ৰুক্মবীৰে তাক বাধা দিছে। জীৱনতো এনেকুৱা কেতিয়াবা হয়, হয়নে নহয়? বিচাৰে ঈশ্বৰৰ সৈতে সংযুক্ত হ'ব, কিন্তু কিবা এটাই নিদিয়ে, ইমানখন কিয় কৰিব লাগিছে, হয়নে নহয়? এনেকুৱা এটা পৰিস্থিতি সাপেক্ষে কথাবিলাক ৰজিতা খুৱাই চালে বুজিবলৈ সুবিধা হয়। কাৰণ মানুহে সেইটো কথাতহে ইণ্টাৰেষ্ট দিয়ে যিটো কথাত নিজক বিচাৰি পায়, হয়নে নহয়? মানুহে আপুনি এইটো ভাবে নি যে মানুহে কাৰোবাৰ দুখত দুখী হৈছে, সঁচাকৈ দুখী হৈছে? তেওঁ দুখী নাই হোৱা। তেওঁ দুখত কিয় কান্দিছে? তেওঁৰ দুখটোৰ সৈতে তেওঁ নিজৰ দুখটো অকণমান কিবা এটা সাদৃশ্যতা দেখা পাইছে, সেইকাৰণে তেওঁ কান্দিছে। কোনোবাই হাঁহিছে, কিয় হাঁহিছে? তেওঁৰ সুখটোৰ সৈতে তেওঁ নিজৰ জীৱনতো পোৱা কিবা এটা তেওঁ সম্পৰ্ক সূত্ৰ বিচাৰি পাইছে, সেইকাৰণে তেওঁ সুখী হৈছে। নহ'লে চাওকচোন, কাৰোবাৰ লগত বেয়া ঘটনা এটা ঘটিল, তাকে দেখি কোনোবা দুখিত হৈছে, আকৌ বেয়া ঘটনাটো দেখি কোনোবা সুখীও হয় নহয়। কাৰণ তেওঁ ইণ্টেনশ্যনটো কেনেকুৱা সেইটোৱে মেটাৰ কৰে ন। এতিয়া চাওক, বিবাহৰ প্ৰসংগ চলি থাকোঁতেই যেতিয়া স্বয়ম্বৰৰ আয়োজন হ'ল, স্বয়ম্বৰত ইতিমধ্যেই যদি ভগৱান কৃষ্ণ উপস্থিত যথা সময়ত নহয়গৈ, তেতিয়াতো ৰুক্মিণীৰ বিবাহ শিশুপালৰ সৈতে নিশ্চিত হৈ থাকিব। আৰু তাতে এটা কথা চাওক, এই সংস্কৃতিটোত পিতামহ ভীষ্মক, তেওঁতো কুণ্ডিলৰ ৰজা আছিল। ৰুক্মবীৰে যদিও কৈছিল শিশুপালৰ সৈতেহে ৰুক্মিণীৰ বিবাহ হ'ব,
আৰে বাপেকে ধমকি দিব লাগিছিল, হয় নহয়? যে তই ক'লেই নহ'ব নহয়, ৰুক্মিণীও বিচাৰিছে কৃষ্ণক, ময়ো বিচাৰিছোঁ কৃষ্ণক, গতিকে ৰুক্মিণী বিবাহ কৃষ্ণৰ সৈতেহে হ'ব। ভীষ্মকে কিয় গালি পাৰিব নোৱাৰিল? জীৱৰ গতিটো তেনেকুৱাই। আমি কোনোবাই যদি মোক কিবা এটা বেয়াকৈ কয়, তেতিয়া বোলে মোৰ ইগত লাগি যায়, ইগত লাগি গ'লে মই ৰিপ্লাই দিম, এই কাক কথা ক'বলৈ আহিছে, এনেকৈ মানুহে কয় নকয়? কিন্তু সেই ইগ'টো বেচলেছ। কিয় বেচলেছ? কাৰণ ৰুক্মবীৰে সদায় বেয়াটোতে প্ৰবৃত্ত কৰাই আছে। তাত আকৌ মই নিজকে শাসনটো দেখুৱাব পৰা নাই নহয়, হয় নহয়? শিশুপালৰ কথা কওঁতে মই যেতিয়া বেয়া প্ৰবৃত্তিটোৰ সৈতে মানুহটোক জড়িত হ'বলৈ মোক কৈছে, মোৰ ভিতৰৰ বেয়া প্ৰবৃত্তিটোৱে, তেতিয়া মই শাসনটো দেখুৱাব পৰা নাই নহয়। কিয় হ'ম? মনটোৱে ক'লেই হ'বনে মই বেয়া বস্তুটো কিয় খাম, মই বেয়া কথাটো কিয় ক'ম, হয় নহয়? সেইকাৰণে জীৱক যে অধীন বুলি কয়, এনেই নকয়। যদিও এই পুৰঞ্জনপুৰীৰূপী ভাৰতবৰ্ষৰ জীৱ একমাত্ৰ অধীশ্বৰ, কুণ্ডিল নামৰ নগৰীৰ পিতামহ ভীষ্ম ৰজা, কিন্তু সেই পিতামহ ভীষ্মৰূপী জীৱৰ ওপৰতো কাৰ শাসন চলে? সেই অসুৰত্বৰ শাসন চলে। এতিয়াও অসুৰত্বৰ শাসনেইটো চলি আছে। কিয় কোৱা হৈছে? নহ'লে আপুনি চাওকচোন, যেতিয়া হনুমন্ত, সৰু কথা এটা কৈছোঁ মই, যেতিয়া হনুমন্ত গৈ মানে সীতাৰ খবৰ দিবলৈ গৈ ৰাৱণৰ লংকাপুৰীত উপস্থিত হ'লগৈ, যেতিয়া পিছত বন্দী কৰি যে ব্ৰহ্মাস্ত্ৰত বন্দী হৈ পেলাই যে হনুমন্তক ধৰি লৈ গৈছিল ৰাৱণৰ ৰাজসভালৈ, আচ্ছা, তেতিয়া হনুমন্তই ৰাৱণক যেতিয়া মানে কথোপকথন চলিছিল, তেতিয়া হনুমন্তই ৰাৱণক সম্বোধন ধৰিছে সেই লংকেশ্বৰ বুলি, হয় নহয়? লংকেশ্বৰ মানে যি লংকাৰ যি ঈশ্বৰ। আমি হোৱাহেঁতেন কি বুলি ক'লোহেঁতেন? চিধাই কুকুৰ মেকুৰীৰ পৰা আৰম্ভ কৰিলোহেঁতেন, হয় নহয়? ভগৱান কৃষ্ণই পঞ্চপাণ্ডৱৰ সৈতে ক্ষমা কৰিব, দুৰ্যোধনৰ সৈতে সন্ধি কৰিবলৈ আহিছে। এই তোমালোকে পঞ্চপাণ্ডৱক 5খন গাঁও দি দিয়া, এইখন যুদ্ধ কৰি এনেই মিছাতে মৰিব নালাগে, হয় নহয়? দূত হৈ আহিছে প্ৰস্তাৱ এটা লৈ। ভগৱান কৃষ্ণ দ্বাৰকাৰ অধিপতি, জগতৰ ঈশ্বৰ। দুৰ্যোধনকতো গালি এটা হ'লেও পাৰিব লাগিছিল। আহি পেলাই কি সম্বোধন কৰিছে? যে হে কুৰু ৰাজকুমাৰ, বাক্যৰ মৰ্যাদা চাওক, বাক্যৰ মৰ্যাদা ঈশ্বৰেও ৰক্ষা কৰিছে। আজিকালি বাক্যৰ মৰ্যাদা চাওক, মাক দেউতাকৰ নামত গালি দিয়ে, হয় নহয়? ককাই ভাই নামত গালি দিয়ে। তাৰপিছত এইফালে ৰাম নাম লৈ জানো কিবা লাভ আছে? নাই ন? যেতিয়ালৈকে বাক্য সংযম নহয়, চব সস্তিস্থান, লাভ নাই। কাৰণ বাক্যটোৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে, হয়নে নহয়? মই কাক কি কৈছোঁ সেইটো আনক প্ৰভাৱ পেলোৱাৰ লগে লগে নিজৰ মানৱ পটতো প্ৰভাৱ পেলায়, হয়নে? আজিকালি কিমান সেইবিলাক শব্দ আছে। কিছুতো এনেকুৱা আপোনাৰ ভাল কিবা এটাও বেয়া শব্দটো উচ্চাৰণ নকৰাকৈ ক'ব নোৱাৰে। এইটো সমালোচনা নহয়, এইটো নিকৃষ্টতা। মানুহে ইমান আগতে অসুৰেও ইমান বেয়া মান মতা নাছিল যিমান আজিকালি আমাৰ মানুহে মাতে, হয়নে? তাৰপিছত মই ভাবিছোঁ কি আৰু মই শুদ্ধ হৈ যাম, মই গতি পাম, ফুচটো গতি পাম, মোৰ যদি বাক্যকেইটাই সংস্কাৰ হোৱা নাই। বাকী নীতি নিয়ম পিছত, হয় নহয়? কাৰণ সকলো নীতি নিয়ম সকলোৱে পালন কৰিব নোৱাৰে, নহয়নে? আজি শৰণীয়া, ভজনীয়া, পৰমাৰ্থ ক্ৰম আছে। এই তিনিটি স্তৰত যেতিয়া ভক্তসকল থাকে, চবৰে নীতি নিয়মৰ তাৰতম্য কিছুমান আহি পৰে, হয়নে নহয়? সকলোৱে সেইখিনি নোৱাৰে, সেইটো স্বাভাৱিক কথা। কিন্তু বাক্যটোতো সংস্কাৰ কৰিব পাৰে, সেইটোতো গুৰুত্ব নাই। আদি এষাৰ বাক্য কৈ দিলে মানুহৰ কেতিয়াবা জীৱন ৰক্ষা পৰি যায়, হয়নে নহয়? কোনোবা দুখত আছে, সান্তনাৰ বাণী এষাৰ দিলে তেওঁ মনত সকাহ অকণমান পায়। ঈশ্বৰে ইমান ডাঙৰ শক্তিশালী বস্তু এটা দিছে, নহয়নে? আমি কাৰোবাক ধন, টকা পইচা, বেলেগ বয় বস্তু দি সহায় কৰিব নোৱাৰিলে বাক্যৰে সহায় কৰিব পৰা যায় ন? তেতিয়াহ'লে বাক্যত শুদ্ধতাটো লাগে, হয়নে? যেতিয়ালৈকে বাক্য শুদ্ধি নহয়, তেতিয়ালৈকে নাম শুদ্ধ কেনেকৈ হ'ব? কৃষ্ণ বুলি কৈ দিলে এয়া শুদ্ধ নাম বুলি ভাবেনি আপুনি? নহয়, কৃষ্ণ বুলি ক'লে সেয়া শুদ্ধ নাম হ'ব নোৱাৰে, যদিহে তাত শুদ্ধতাটো নাই। নহ'লেতো কৃষ্ণৰ ৰাম হৰি নাৰায়ণ চবে কৈ আছে। অজামিলে এবাৰ কৰি ইমান ভাৱ আহিলে, আমি 1000 বাৰ ক'লেও ভাৱ অহা নাই। শব্দটোতো একেটাই, কিন্তু ইয়াতো কিহৰ কথা আহে? লেবেলটো কি, হয় নহয়? কৃষ্ণ বুলি কওঁতে ভাৱটো তেতিয়া আহিব যেতিয়া শুদ্ধটো, বাক্যত শুদ্ধতাটো থাকিব। মই যদি খাওঁতে উঠোতে বহুতে অকল বেয়া মাতটোকে মাতি থাকোঁ আৰু কিটো থাকিলে, হয়নে? সেইকাৰণে মৰ্যাদা সাপেক্ষে আন একো নহ'লেও অন্ততঃ জীৱনত এটা প্ৰতিজ্ঞা লাগে। ঈশ্বৰে মুখখন দিছে, আজিৰ পৰা যাতে মই জীৱনত আৰু কোনো ধৰণৰ অশ্লীল বাক্য ব্যৱহাৰ নকৰোঁ, সেইকণটো ঈশ্বৰক দিব পাৰোঁ। ঈশ্বৰ, আমি চাকি গছ জ্বলাওঁ, ধূপ গছ জ্বলাওঁ, ভাবেনি এইবিলাক ঈশ্বৰৰ কাৰণে কৰা হৈছে বুলি? কাৰ কাৰণে কৰা হৈছে? এই যে ভাগৱতৰ বেদী সজোৱা হৈছে, চাকি জ্বলোৱা হৈছে,
নামঘৰত ভাগৱত পাঠ পতা হৈছে, নামঘৰ বনোৱা গৈছে। আমি সেইটোৱে ডাঙৰ ভ্ৰম পালি থাকোঁ। আমি ভাবোঁ কি আমি ভগৱানৰ কাৰণে কৈছোঁ, ভগৱানৰ কাৰণে। একো ভগৱানৰ বাবে কৰা হোৱা নাই। এই সকলো আমি নিজৰ বাবে কৰিছোঁ। কিয় কৰিছোঁ? চাকি গছ জ্বলাই, ধূপ গছ জ্বলাই, ভাগৱতৰ বেদীভাগ সজাই, যাতে তাত এটা শুদ্ধ সাত্বিক পৰিৱেশ সৃষ্টি হয়, নহয়নে? সেই পৰিৱেশটোলৈ যেতিয়া মোৰ চঞ্চল মনটো যাব, মোৰ মনটো যাতে স্বাভাৱিকতে বাধ্য হয় সেই পৰিৱেশটোত সেৱাভাগ কৰিবলৈ, নহয়নে? আপুনি ঘৰত সেইখিনি আগমুহূৰ্তলৈকে ঢেৰ কথা গাই আহিলোঁ, কিন্তু যেই নামঘৰত সোমালোঁ তেওঁ লাগিলে শাস্ত্ৰ নপঢ়কে, এই বোলে নামঘৰত সোমাবলৈ গৈছোঁ, ভাগৱত পঢ়ি আছে, তেওঁ মূৰটো দুৱাইহে সোমাই আহিব, হয় নহয়? তেওঁ মূৰটো দুৱাবলৈ কোনে বাধ্য কৰিলে? লিখি থৈছে নি ক'ৰবাত যে মূৰ দুৱাইহে সোমাব বুলি, নামঘৰলৈ গৈ সেৱা কৰিবই লাগিব বুলি? নাই কৰা। কিন্তু জানক নাজানক তেওঁ আহিছে, আহি পেলাই মূৰটো দুৱাইছে, কাৰণ তাৰ পৰিৱেশটো এনেকুৱাকৈ নিৰ্মাণ কৰা হৈছে যে অন্তৰৰ পৰা তেওঁ সেই ভাৱটো গুচি আহিছে। এইটো কাক লাগে? আমাকহে লাগে, ভগৱানক নালাগে নহয়। ভগৱানে বহি থকা নাই, তেওঁ আহিব, মোৰ ওচৰত চাকি দিব, ধূপ দিব, তামোল পাণ দিব, মই ভাল পাম। ভগৱানৰ সেইখিনি প্ৰয়োজন নাই। আমি তাক মাধ্যম এটা কৰিছোঁ, তাৰ জৰিয়তে যাতে সাত্বিক পৰিৱেশ এটা নিৰ্মাণ কৰি মোৰ মনটোক তেওঁৰ সৈতে জড়িত কৰিবলৈ অকণমান চেষ্টা কৰিব পৰা যায়। সেইকাৰণে জীৱনত এইটো ভ্ৰম কেতিয়াও পালিব নালাগে যে আমি ধৰ্মৰ নামত যি কৰিছোঁ ভগৱানৰ কাৰণে একো কৰা নাই। আমি কৰোঁ নকৰোঁ তেওঁ কোনো মতলব নাই। মতলব আছে নি? যেনেকৈ ধৰি লওক ৰাষ্ট্ৰপতিয়ে হওক, প্ৰধানমন্ত্ৰীয়ে হওক, তেওঁলোকক আমি সন্মান কৰোঁ নকৰোঁ, এইটো ধৰি লওক ডাঙৰ মানুহ, কোনো মেটাৰ নকৰে, মই কৰোঁ নকৰোঁ, হয় নহয়? ভগৱান কিমান উচ্চ পৰ্যায়ৰ ব্যক্তিত্ব। গতিকে তাত হাজাৰ হাজাৰ ব্ৰহ্মাণ্ডৰ মাজৰ এই পৃথিৱী নামৰ গোলকটোৰ আপোনাৰ 100খনতকৈ অধিক দেশৰ এখন প্ৰান্তত এখন গাঁৱত বহি থকা মই তেওঁ কি ভাবোঁ, তেওঁ কি মেটাৰ কৰে? নকৰে। এই সকলো কৰা গৈছে নিজৰ মানসিক উত্তৰণৰ বাবে, হয়নে? সেই স্পষ্টতাটো লাগে।